হত্যাৰ গোচৰত অভিযুক্ত হ'ব অভিনেত্ৰী নন্দিনী কাশ্যপ হয় এটা ডাঙৰ খবৰ লৈ আহিছো যেহেতু নিউজ 18 অসম নৰ্থ ইষ্টত আমি অহৰহ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ বা সেই দুৰ্ঘটনাৰ প্ৰথম দিনৰ বাতৰিৰ পৰা শেষৰ দিনলৈকে যেতিয়ালৈকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান যেটো আৰক্ষীৰ জিমাত আছে পুলিচ কাষ্টাডি তেওঁ ৰখা হৈছে কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ লৈ আহিছো আৰু এইখিনি মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰী গৰাকীয়ে নন্দিনী কাশ্যপ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে মানুহে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত এটা পাৰ্থক্য আছে আৰু যত আসলতে আৰক্ষী সেই দিনাখন যেনে ধৰণে আসলতে সমগ্ৰ ঘটনাটো যি সমস্যাৰ বৰ্তমান আৰক্ষী সকলোৱে সমালোচনা কৰি আছে যে সেই দুৰ্ঘটনাৰ খবৰ আৰক্ষী পোৱা নাছিল বুলি যি গৰাকী আৰক্ষী যানবাহন আৰক্ষীৰ উপ আয়ুক্ত গৰাকীয়ে যেনে ধৰণে আসলতে কালিৰ দিনটোৰ সংবাদমেল সম্বোধন কৰিলে সেই তথ্য তেওঁ জনালে তাৰ পিছতে সকলোৱে আৰক্ষীৰ ওপৰত ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সংবাদ মাধ্যমত এটা ডাঙৰ কথা ব্যক্ত কৰিছে যে হত্যাৰ গোচৰত অভিযুক্ত হ'ব অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু যেহেতু আৰক্ষীয়ে ষ্ট্ৰেটেজিক্যালি কাম কৰিছে আৰক্ষীয়ে নিজৰ ষ্ট্ৰেটেজি লৈ কাম কৰি আছে গতিকে তাত প্ৰশ্নৰ কোনো ধৰণৰ অৱৰ্তনা হ'ব নালাগে যেহেতু যেনে ধৰণে ৰাইজে ভাবি আছে বা ৰাইজে যি বিচাৰিছিল উদ্দেশ্যটো এটাই বুলি তেওঁ উল্লেখ কৰিছে যে মানুহে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত এটাই একেখিনিয়ে কাম কৰা হৈছে কিন্তু ষ্ট্ৰেটেজিটো বেলেগ বেলেগ আৰক্ষীয়ে যেনে ধৰণে কাম কৰিব লাগে তেনে ধৰণে তেওঁলোকে নিজৰ কাম কৰি আছে ভালদৰে আৰক্ষী নিজৰ দায়িত্ব পালন কৰি আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আৰু যদি প্ৰথম দিনটোতেই যদি নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হ'লহেঁতেন তেতিয়াহ'লে তেওঁক আমি জামিনত মুকলি কৰি দিব লাগিলহেঁতেন বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ প্ৰথম দিনাখন যদি তেওঁক ধৰা হ'লহেঁতেন তেতিয়াহ'লে এই গোচৰত তেওঁ অভিযুক্ত হ'লহেঁতেন যে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ কিন্তু বৰ্তমান যেহেতু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে আন এটা গোচৰ যি একেই কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল যে যেহেতু ব্যক্তিগৰাকীৰ মৃত্যু হৈছে যুৱকজনৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পিছত নন্দিনীক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ চিচিটিভি ফুটেজৰ যিখিনি তথ্য সম্পূৰ্ণকৈ স্পষ্টকৈ ওলাই পৰিছে গতিকে তেওঁৰ খুন্দাতে যুৱকজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু মৃত্যুৰ পিছত যেহেতু নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে তেওঁ বৰ্তমান হত্যাৰ গোচৰত তেওঁ অভিযুক্ত গতিকে তেওঁক বৰ্তমান আৰক্ষী জিমাত ৰখা হৈছে বুলি উল্লেখ কৰিছে আৰু আৰক্ষীয়ে নিজৰ কাম ভালদৰে কৰি থকাৰ কথা আজি মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰিছে নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি ভাষ্য আগবঢ়াইছিল আমি শুনাব বিচাৰিছো আপোনালোকক এইখিনি মুহূৰ্তত যেতিয়া অভিনেত্ৰী গৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন সো ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup আৰু will file search sheet against her and it will be a case for culpable homicide এটা দুটা সেকশন আছে culpable homicide not amounting to murder culpable homicide amounting to murder প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন culpable homicide not amounting to murder বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে আৰু হেয়াছে মুখ্যমন্ত্ৰী গৰাকীৰ সংবাদ মাধ্যমৰ আগত সদৰি কৰা নন্দিনী কাশ্যপ সন্দৰ্ভত প্ৰথমবাৰ প্ৰতিক্ৰিয়া আৰু ইতিমধ্যে উল্লেখ কৰিছে যে আৰক্ষীয়ে নিজৰ কাম নিজে কৰি আছে ষ্ট্ৰেটেজি বেলেগ মানুহে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত এটা পাৰ্থক্য আছে আৰু সেই আৰক্ষীৰ যেনে ধৰণৰ ষ্ট্ৰেটেজি আছে গতিকে সেই অনুপাতে তেওঁলোকে কাম কৰি আছে গতিকে আৰক্ষীৰ ওপৰত জনতাই ভৰসা কৰিব লাগে সেই কথা তেওঁ উল্লেখ কৰিছে উল্লেখ কৰিব পাৰি যে নন্দিনী কাশ্যপ ইতিমধ্যে কালিৰ দিনটোত আদালতত হাজিৰ কৰাৰ পিছত দুটা দিন পাণবজাৰ মহিলা আৰক্ষী থানা তেওঁক ৰখা হৈছে দুটা দিন আৰক্ষীৰ জিমাত তেওঁক ৰখা হৈছে কাইলৈ পুনৰ তেওঁক আদালতত হাজিৰ কৰা হ'ব আৰু এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি ইতিমধ্যে অসমৰ বিভিন্ন মাধ্যমত সংবাদ মাধ্যমতে হওক বা বিভিন্ন সোশ্যাল মাধ্যমতে হওক সামাজিক মাধ্যমতে হওক বিভিন্ন জনে চৰ্চা কৰা পৰিলক্ষিত হৈছে বিশেষকৈ বিতৰ্কৰ অৱতত সোমাই পৰিছে এগৰাকী অভিনেত্ৰী যেহেতু তেওঁ প্ৰথমতেই যুৱকজনৰ কোনো ধৰণৰ খবৰ নললে আৰু ইতিমধ্যে মিথ্যাচাৰ ইটো পিছত সিটো কৈ মিথ্যাচাৰ তেওঁ আশ্ৰয় লৈছিল সংবাদ মাধ্যমৰ আগতো বা আৰক্ষীৰ আগত তেওঁ কি কৈছিল সেয়া জনা নাযায়
নাযায় কিন্তু প্ৰথম দিনাখনে তেওঁ নিজেই আৰক্ষীক ফোন কৰি সেই সকলো কথা অৱগত কৰাৰ কথা যি কৈছিল সেয়া প্ৰথমতে তেওঁ পুনচাতেই মিছা কথা কৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত টকা পইচা দি সহায় কৰাৰ কথাও সেয়া মিছা লৈ প্ৰতিপন্ন হ'ল যেতিয়া সামিউলৰ পিতৃয়ে সকলো কথা সদৰি কৰিলে সংবাদ মাধ্যমৰ আগত আৰু সমান্তৰালভাৱে তেওঁৰ মাতৃয়েও যে মিথ্যাচাৰ আশ্ৰয় লৈছিল মাতৃয়ে কৈছিল যে তেওঁ বেছিকৈ গাড়ী নচলাই আমাৰ লগত ড্ৰাইভাৰ থাকে কিন্তু তেওঁ একালৰ সহকৰ্মীসকলে যেনে ধৰণে ভাষ্য প্ৰদান কৰিছে যে তেওঁ কেতিয়াও বেলেগক গাড়ী চলাবলৈ নিদিছিল নন্দিনীয়ে নিজেই নিজৰ গাড়ী চলাইছিল গতিকে বহু ধৰণৰ মিথ্যাচাৰ যে আশ্ৰয় লৈছিল সেয়া ইটো পিছত সিটোকৈ পোহৰলৈ অহাৰ পিছতেই ৰাইজ যথেষ্ট এতিয়া নন্দিনী কাশ্যপৰ ওপৰত বিভিন্নজনে ক্ষোভ জৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ সাংস্কৃতিক মহলৰ বহুকেইগৰাকী জনপ্ৰিয় বা শিল্পীয়ে ইতিমধ্যেই জনপ্ৰিয় অভিনেত্ৰীৰ লগতে বহুকেইগৰাকী শিল্পীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰিছে সামিউল হকৰ ক্ষেত্ৰত যে যি হ'ল সেয়া হয়তো হ'ব নালাগিছিল গতিকে সকলোৱে শোক প্ৰকাশ কৰিছে ঘটনাত আৰু উচিত ন্যায় পাব লাগে বুলি তেওঁলোকে দাবী কৰিছে যেটো আইন সকলোৰে বাবে সমান গতিকে ভৰসা ৰাখিব লাগিব আইনৰ ওপৰত আৰু ইতিমধ্যে এইগৰাকী অভিনেত্ৰী যিগৰাকীৰ লগত ইতিমধ্যে ৰাজধানী থিয়েটাৰে 2 বছৰ চুক্তি কৰিছিল আৰু এই সমগ্ৰ ঘটনাৰ পিছত মেৰ পাছতে আইনী মেৰ পাছত যেতিয়া সেই থিয়েটাৰখনৰ এগৰাকী অভিনেত্ৰী তাকো লিড ৰোলত থকা এগৰাকী অভিনেত্ৰী সোমাই যোৱাৰ পিছতে ইতিমধ্যে ৰাজধানী থিয়েটাৰো ইতিমধ্যে তেওঁৰ সৈতে চুক্তি বাতিল কৰিছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল নন্দিনী কাশ্যপক প্ৰথমতে আটক কৰা হৈছিল আৰু 8 ঘণ্টা জোৰা তেওঁক ওপৰত তেওঁৰ লগত যি জেৰা চলিল আৰু সেই জেৰাৰ চলাৰ অন্তত তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল আৰু বৰ্তমান পানবজাৰ মহিলা আৰক্ষী থানাৰ আৰক্ষী হৈ আছে নন্দিনী কাশ্যপ আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ কোনো ভুল কাৰো দ্বাৰা যাতে নহয় তাৰ বাবে আমি শিক্ষা গ্ৰহণ কৰিব লাগিব যে অভাৰ স্পীড যেনে ধৰণৰ তীব্ৰ গতিত আৰু ইতিমধ্যে 5খনকৈ চালানো যেহেতু আছে নন্দিনী কাশ্যপৰ বাহনৰ বিৰুদ্ধে যি 5খন চালানত য'ত অতিৰিক্ত তেওঁ স্পীডৰ বাবে এই চালান তেওঁক এই জৰিমনা ভৰা হৈছিল বা বিহা হৈছিল গতিকে এতিয়া সকলোৰে আশা যে উচিত ন্যায় লাভ কৰক সামিউল হক যিগৰাকী নলবাৰী পলিটেকনিকৰ এগৰাকী ছাত্ৰ আছিল গতিকে এটা সম্ভাৱনাময় এটা ভৱিষ্যতৰ অন্ত হৈছে আৰু গতিকে সকলোৱে দুখ প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা নলবাৰী ঘৰখনলৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ সম্পন্নৰ পিছত সামিউলৰ যেতিয়া নচৰলৈ লৈ যোৱা হৈছিল নলবাৰীলৈ তাতো বিভিন্ন দল সংগঠনে সমগ্ৰ ঘটনাৰ উচিত ন্যায় বিচাৰিছে উচিত তদন্ত হোৱাৰ তেওঁলোকে কামনা কৰিছে আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উচিত ন্যায় হ'ব সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে যেটো আৰক্ষী আৰম্ভ কৰিছে আৰক্ষীৰ কিছু ষ্ট্ৰেটেজি আছে গতিকে সেই নীতি অনুসৰি আৰক্ষীৰ ষ্ট্ৰেটেজি মতে তেওঁলোকে কাম কৰি যাব আৰু হত্যাৰ গোচৰত অভিযুক্ত হ'ব অভিনেত্ৰী নন্দিনী কাশ্যপ সেই কথা আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত নন্দিনী কাশ্যপ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে যদি আমি তেওঁক প্ৰথম দিনাখনেই যদি আমি ধৰিলোহেঁতেন বা আৰক্ষী যদি ধৰিলেহেঁতেন তেতিয়া তেওঁ জামিনত মুকলি হৈ থাকিলেহেঁতেন গতিকে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক যেটো গ্ৰেপ্তাৰ কৰা হৈছে বা যুৱকজনৰ মৃত্যুৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে গতিকে সম্পূৰ্ণ এতিয়া তদন্ত প্ৰক্ৰিয়া চলিব গোচৰ বেলেগ হ'ব আৰু এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যাৰ গোচৰৰ অভিযুক্ত অভিনেত্ৰী